হয়, নিশ্চিতভাৱে আজি ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিব এসময়ৰ সশস্ত্ৰ সংগ্ৰামৰ এটা অতি চিনাকি নাম দৃষ্টি ৰাজখোৱা ওৰফে মনোজ কুমাৰ ৰাভাই আজি আনুষ্ঠানিকভাৱে যোগদান কৰিব। আৰু এই মুহূৰ্তত দৃষ্টি ৰাজখোৱা আমাৰ লগত আছে। আমি তেওঁৰ লগত কথা পাতিবলৈ বিচাৰিছোঁ। আজি এটা ৩২ বছৰীয়া সশস্ত্ৰ জীৱনৰ এটা অধ্যায় আপোনাৰ, আৰু দৃষ্টি ৰাজখোৱা নাম শুনিলে আচলতে এসময়ত নামেই যাৰ পৰিচয় আছিলে। আৰক্ষী সেনাৰ কাৰণে আচলতে সাঁথৰ আছিলে, কাৰণ আপুনি এবাৰো ধৰা দিয়া নাছিলে ৩২ বছৰীয়া সশস্ত্ৰ জীৱনত। আপুনি ঘূৰি আহিবলগীয়া হ'ল পত্নীৰ অসুস্থতাৰ বাবে, আৰু আজি আপুনি ৰাজনীতিত যোগদান কৰিব, ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিব। কিয় এই সিদ্ধান্ত ল'লে? হয়, নমস্কাৰ। মই প্ৰথমতে আপোনাৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ। আজিৰ এই পবিত্ৰ দিনটো, আজিৰ এই দিনটো মোৰ কাৰণে এটা বিশেষ দিন, কাৰণ সুদীৰ্ঘ ৩২ বছৰৰ পিছত মই এটা বিশেষ জীৱনৰ পৰা ঘূৰি আহি সাধাৰণ জীৱন যাপন কৰাৰ সুযোগ পাইছোঁ। হ'লেও এই কথাখিনি ক'বলৈ যাওঁতে মই কি কাৰণে সংগ্ৰামী পথত অৱতীৰ্ণ হৈছিলোঁ, এইখিনি মই চমুকৈ আপোনাক ক'ব বিচাৰিম। 1983 চনৰ জুইৰ পৰা যি বিদেশী বিতাড়নৰ আন্দোলন, সদৌ অসম ছাত্ৰ সন্থাৰ বলিষ্ঠ নেতৃত্বত পদক্ষেপত সমগ্ৰ অসমত যি বিদেশী বহিষ্কাৰৰ আন্দোলন গঢ়ি উঠিছিলে, সমগ্ৰ অসম দেশখনত অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে বৃদ্ধ বনিতা তথা ছাত্ৰ ছাত্ৰী কৃষক সকলোৱে মিলি যি আন্দোলন অব্যাহত ৰাখিছিলে, সেই আন্দোলন আমি পঢ়ি থকা অৱস্থাৰ পৰাই প্ৰত্যক্ষ কৰিছিলোঁ আৰু বিভিন্ন সময়ত জড়িত হৈছিলোঁ। তেতিয়া আমি ষ্টুডেণ্ট নাছিলোঁ। ষ্টুডেণ্টবিলাকৰ যেতিয়া প্ৰগ্ৰেম থাকে তেতিয়া আমি প্ৰচেশ্যনত গৈছিলোঁ, কাৰ্যসূচীবিলাকত অংশগ্ৰহণ কৰিছিলোঁ। তেতিয়াই এটা চেতনা জাগি উঠিছিলে, আমি বঞ্চিত, আমি শোষিত, আমি প্ৰতাৰিত, আমি মানে কোনোবা এটা শক্তিৰ জৰিয়তে আমি অৱদমিত, এই অনুভৱটো আমি তেতিয়াই কৰিছিলোঁ। আৰু সেই বিদেশী বহিষ্কাৰ আন্দোলনৰ যিটো ৰূপ, সেইটো অতি ভয়াৱহ আছিলে সেই সময়ত। আৰু তাৰপিছতে ক্ৰমাগতভাৱে অসমখনক মানে বিধিমুক্ত কৰাৰ কাৰণে, অসমৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত, অসমৰ স্বকীয়তা ৰক্ষাৰ স্বাৰ্থত আৰু এটা জাতীয় শক্তি অসম ভূমিত সৃষ্টি হৈছিলে। সশস্ত্ৰ জাতীয় মুক্তি সংগ্ৰাম গঢ়ি উঠিছিলে সংযুক্ত মুক্তি বাহিনী অসমৰ জৰিয়তে। আৰু তেতিয়াই অসমখনক বিদেশীমুক্ত কৰাৰ স্বাৰ্থত, অসমৰ যি নিজস্বতা বা অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত মই সেই সশস্ত্ৰ জাতীয় মুক্তি সংগ্ৰামখনতো জড়িত হৈছিলোঁ। আপোনালোক নিশ্চয় জানে। কিন্তু আমাৰ আজি নৱ প্ৰজন্মই হয়তো মোৰ এই সশস্ত্ৰ জাতীয় মুক্তি সংগ্ৰামত অংশগ্ৰহণৰ বিষয়টো বা জড়িত থকা বিষয়টো নৱ প্ৰজন্মই হয়তো বহুতেই নাজানে। মই সুদীৰ্ঘ ৩২টা বছৰ, মানে ৭৯ চনৰ পৰা ২০ চনলৈকে, 2020 চনলৈকে সংযুক্ত মুক্তি বাহিনী অসমৰ এজন সক্ৰিয় সৈনিক সদস্য হিচাপে কাম কৰিছিলোঁ। আৰু শেষান্তৰত মোক মানে সংগঠনটোৰ এটা গুৰু দায়িত্ব প্ৰদান কৰা হৈছিলে, ডিপুটি CNC যিটো পদ। আপোনালোক এইখিনিতে মই জনাৰ মাজতে ৰখাইছোঁ, এইখিনিতে কওঁ যে পৰেশ বৰুৱাৰ পিছতেই দ্বিতীয় স্থানত আছিলে এইজন এসময়ৰ দুৰ্ধৰ্ষ বুলি যাক কোৱা হয়, দুৰ্ধৰ্ষ আলফা নেতা। কিন্তু আজি তেওঁ কৈছে কি ধৰণে যোগদান কৰিলে, তাৰপিছত আপুনি ঘূৰি আহিবলগীয়া হ'ল। হয় হয়, তাৰপিছত সেই দায়িত্ব পালন কৰাৰ দায়িত্ব যি মোক অৰ্পণ কৰিলে, এইটো মই নিষ্ঠা সহকাৰে সুদীৰ্ঘ ৩২ বছৰ সংগঠনৰ ভিতৰত থাকি কাম কৰিলোঁ। কিন্তু ইয়াৰ মূল কাৰণটো হ'ল মই অসম মাতৃক ভাল পাওঁ, অসমীয়া জাতিক ভাল পাওঁ, অসমীয়া মাটিক ভাল পাওঁ। অসমৰ মুক্তিৰ স্বাৰ্থত মই প্ৰতিটো মুহূৰ্ততে সচেষ্ট আছিলোঁ। এজন অসমীয়া পুত্ৰ হিচাপে নিজকে মই সেই সংগ্ৰামী মঞ্চখন থকা সময়ত মই বিভিন্ন ঘাত প্ৰতিঘাতৰ লগত সন্মুখীন হোৱাৰ পিছতো নিজৰ সংগ্ৰামী দৃঢ়তা অটুট ৰাখিবলৈ সক্ষম হৈছিলোঁ। আমি সেই সময়ত কেতিয়া নিজৰ প্ৰাণ হেৰুৱাব লাগে, প্ৰতিটো মুহূৰ্ততে নানা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ। কেতিয়া নিজৰ প্ৰাণ হেৰুৱাব লাগে সেইটো কোনো নিশ্চিত নাছিলে। মানে প্ৰতিটো বিদায় শেষ বিদায় বুলি একচুৱেলি আমাৰ সংগ্ৰামী জীৱনটোত আমি সকলো সচেষ্ট আছিলোঁ যে প্ৰতিটো বিদায় হয়তো আজি আমাৰ শেষ বিদায় হ'ব। কিন্তু তাৰপিছত মই বিশেষ এটা পৰিস্থিতিত, মোৰ মানে পৰিস্থিতিগত কাৰণত আৰু মোৰ সাংসাৰিক জীৱনত কিছু বিশেষ এটা
সমস্যা আহি গ'ল। মোৰ সহধৰ্মিনীৰ শাৰীৰিকভাৱে খুব বেয়া অৱস্থাত মানে দুৰাৰোগ্যত ভুগিবলগীয়া হ'ল। তো সেইটো সময়তে তেখেতৰ যিটো অৱস্থা হ'ল সেইটো সময়ত সমগ্ৰ অসম তথা মই য'ত আছিলোঁ বাংলাদেশ, মেঘালয় সেইবিলাক অঞ্চলতো তীব্ৰ সামৰিক অসামৰিক অভিযানৰ মানে তীব্ৰতা বেছি হৈ আছিলে। তো ঠিক তেনেকুৱা এটা সময়তে মই বাধ্য হৈ মূলসুঁতিলৈ আহিব লগা হ'ল। মূলসুঁতিলৈ অহাৰ পিছত মই আপোনালোকৰ মানে জনসাধাৰণ এজন হৈ মানে সমাজত থাকি কাম কৰিবলৈ নিজকে প্ৰস্তুত কৰি ল'লোঁ। তেতিয়া দেখিলোঁ যে ঘূৰি অহাৰ পিছত অসমৰ যিটো বাস্তৱ পৰিস্থিতি, আমি সশস্ত্ৰ সংগ্ৰামৰ মঞ্চলৈ যাওঁতে যিটো ৰূপ বা যিটো অৱস্থা অসমৰ দেখি গৈছিলোঁ, ঘূৰি অহাৰ পিছত যিটো দেখিলোঁ তাতকৈ বহুগুণ বেছি বেয়া ৰূপত দেখিছোঁ, ভয়াৱহ ৰূপত দেখিছোঁ। মানে চতুৰ্দিশে অসমৰ মানে উজনি নামনি সকলোতে যিটো মানে বিশেষকৈ বংগীয় বাংলাদেশীৰ যি আপোনাৰ আগ্ৰাসন, সেই আগ্ৰাসনে আমাক সকলোকে স্তম্ভিত কৰিছে। আৰু বিশেষকৈ লৱাৰ অসমৰ যিটো পৰিস্থিতি সেইটো খুবেই বেয়া, আমি সকলোৱে দেখিছোঁ। আপোনালোকে নিশ্চয় জানে যে লৱাৰ অসমত বিশেষকৈ গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, এইফালে নলবাৰী, বৰপেটা সকলোতে বংগীয় মুছলমানে ভৰি পৰিছে। আমাৰ থলুৱা জনগণ বিশেষকৈ গোৱালপাৰা জিলাত, মই গোৱালপাৰাৰ নিবাসী, মই ৰাভা কমিউনিটিৰ পৰা বিলং কৰিছোঁ। গতিকে গোৱালপাৰা জিলাত বিশেষকৈ জনজাতীয় মানুহৰ বসতি বেছি আছে। ৰাভা, বড়ো, গাৰো, লগতে কোচ, হাজং আৰু যি আমাৰ অন্যান্য OBC জেনেৰেল কাষ্ট আছে, সকলোৰে যি আগৰ যিটো অৱস্থা আছিলে সেইটো ঘূৰি আহি দেখিছোঁ খুবেই ভয় লগা অৱস্থা, খুবেই মানে প্ৰত্যাহ্বানমূলক এটা অৱস্থাত সকলোৱে জীৱন নিৰ্বাহ কৰিছে। আৰু তেওঁলোকৰ উৎপাতত, তেওঁলোকৰ যিটো মানে আগ্ৰাসন, সেই প্ৰক্ৰিয়াত বা সেই হেৰিটোত আমাৰ প্ৰতিটো জনগোষ্ঠীয়ে বিশেষ ধৰণে ক্ষতিগ্ৰস্ত হৈছে। মানে যি অঞ্চলত আগতে আমি এৰি যোৱা সময়ত যি অঞ্চলত আপোনাৰ ভাল খেতি পথাৰ আছিলে, বাগান আছিলে, বিভিন্ন ধৰণৰ জলাশয় আছিলে, বনাঞ্চল আছিলে, সেইবিলাক লাহে লাহে কৰি গোটেই বনাঞ্চলবিলাক ধ্বংস কৰি তাত ডাঙৰ ডাঙৰ গাঁও হৈছে, শ বিঘা দখল কৰি তেওঁলোকে তাত পূৰ্ণাংগ গাঁও প্ৰতিষ্ঠা কৰিছে। আৰু তাত মানে বিভিন্ন কৌশল অৱলম্বন কৰি সেই এলেকাবিলাক তেওঁলোকে কি কৰিছে, দখল কৰি লৈছে। প্ৰথমতে 10 ঘৰমান আহিলে, সেই 10 ঘৰে কাষত থকা যি আমাৰ ৰাভা, বড়ো বা গাৰো কমিউনিটিৰ মানুহ থাকিব, সেই কমিউনিটিৰ লগত সৰু সৰু সংঘাতত লিপ্ত হয়। সৰু সংঘাতত লিপ্ত হোৱাৰ পিছত তেওঁলোকে লাহেকৈ আমাৰ মানে যি জাতীয় মৰ্যাদা বা সন্মান, মহিলাৰ ওপৰত তেওঁলোকে অসৎ আচৰণ কৰাৰ পৰীক্ষা কৰা হয়। ইভেন ঘৰৰ পৰা উঠাই লৈ বা ৰাস্তাত সুযোগ লৈ আমাৰ ৰাভা জনগোষ্ঠীৰ মহিলাক, ৰাভা জনগোষ্ঠীৰ মাতৃভগ্নীক তথা অন্যান্য জনগোষ্ঠীৰ মাতৃভগ্নীক তেওঁলোকে উঠাই লৈ ৰেপ কৰা দেখা হৈছে। এই অৱস্থাটো অতি ভয়াৱহ অৱস্থা। আহি মই দেখিলোঁ যে এই অৱস্থাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, আমাৰ পৰিত্ৰাণ কৰিবৰ কাৰণে গোটেই অসমবাসী তথা বিশেষকৈ নামনি অসমৰ মানুহখিনিক বচাবৰ কাৰণে আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বাধীন BJP গভৰ্ণমেণ্টখনে যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে, সেই বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো দেখি মই খুবেই সুখী হৈছোঁ। কাৰণ আমাৰ জাতি, মাতৃ, ভেটি ৰক্ষা কৰিব নোৱাৰিলে আমি কেতিয়াও নিজৰ জাতীয় অস্তিত্ব অদূৰ ভৱিষ্যতে ৰক্ষা কৰিব নোৱাৰিম। আৰু সেইটো আমি এতিয়া দেখিছোঁ যে জাগাই জাগাই যিখিনি বৃহৎ অঞ্চলত উচ্ছেদ চলিছে, হয়, বৃহৎ অঞ্চলত বংগীয় মুছলমানে দখল কৰি আছিলে, সেইবিলাকত চৰকাৰীভাৱে উচ্ছেদ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। আপোনালোকে অলৰেডি 3টা ডাঙৰ এৰিয়াত, হাছিলা বিল, আপোনাৰ পাইকান আৰু এতিয়া ৰাখচনি পাহাৰ, সেইটোত চলিব। তো এই এৰিয়াবিলাক, এই অঞ্চলবিলাক এটা বিচ্ছিন্ন অঞ্চল, য'ত আমাৰ স্থানীয় মানুহ বসবাস কৰিছিলে আগতে, যিবিলাক ধৰ চৰকাৰী খাছভূমি আছিলে বা গ্ৰেজিং জাগা আছিলে, সেইবিলাকত আমাৰ স্থানীয় মানুহ আশে পাশে থকাবিলাকো তেওঁলোকৰ উৎপাতত
এই বংগীয় মুছলমানৰ ওপৰত তাত শান্তিপূৰ্ণভাৱে বসবাস কৰাৰ যিটো পৰিৱেশ সেইটো বিনষ্ট হৈছে, থাকিব পৰা নাই। আৰু তেওঁলোকৰ অত্যাচাৰত লাহে লাহে যিখিনি অলপ আমাৰ অসমীয়া মানুহ বসবাস কৰি আছিলে, লাহে লাহেকৈ সেইবিলাক এৰিয়া মানে এৰি দি অলপ মানে ছেফ এৰিয়াত আহিবলৈ বাধ্য হৈ গৈছে। ঠিক তেনেকৈ গোটেই আমাৰ অঞ্চলটোত সৃষ্টি কৰা যি ভয়াৱহ পৰিস্থিতি, সেই পৰিস্থিতিটোক মোকাবিলা কৰাৰ কাৰণে অসম চৰকাৰ যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে তাত মই সুখী। আৰু সেই প্ৰক্ৰিয়াটোত মই নিজেও মানে আমাৰ ওপৰত চলা যি দখলদাৰিত্বৰ যি কদৰ্যময় এটা প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোক বিনষ্ট কৰিবৰ কাৰণে, সেই প্ৰক্ৰিয়াটোক ভাঙি আমাৰ জাতিটোক ৰক্ষা কৰিবৰ কাৰণে যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন হ'ব, সেই ধৰণে মই নিজেও এই আপোনাৰ ভাৰতীয় জনতা পাৰ্টীৰ লৈ থকা যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত অৱতীৰ্ণ হ'ম বুলি চিন্তা কৰিছোঁ। আৰু আজি মই খুবেই সুখী, কাৰণ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ যি আমাৰ জাতি ভিত্তি ৰক্ষাৰ যিটো আন্দোলন বা জাতি ভিত্তি ৰক্ষাৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামত অৱতীৰ্ণ হ'বলৈ পাই মই সঁচাকৈ অতি সুখী আছোঁ। আৰু অদূৰ ভৱিষ্যতে মই যেতিয়ালৈকে জীয়াই থাকিম, মই আগতে মানে সশস্ত্ৰ জাতীয় মুক্তি সংগ্ৰামত গৈছিলোঁ অসমীয়া জাতি, অসমীয়া মাটি ৰক্ষাৰ কাৰণে। পিতৃ মাতৃ সকলোকে হেৰুৱাবলগীয়া আছিল। হয় হয় হয়। আৰু সেইটো সময়তে মোৰ পিতৃ মাতৃ, জন্মদাতা পিতৃ মাতৃক মই হেৰুৱাব লগা হৈছিলে। গুপ্তঘাতকৰ হাতত তেওঁলোক দুজনে একেদিনাই মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে। 1999 এইটো 9 মাৰ্চত সেই ঘটনাটো সংঘটিত হৈছিলে। আৰু মই এইখিনি আজি ক'ব বিচাৰিম, যেতিয়ালৈকে অসমখনত বংগীয় মুছলমানৰ দপদপনি চলিব, তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। আৰু শেষ মুহূৰ্তলৈকে মই যেনেকৈ আগতে সেইটোৰ কাৰণে গুচি গৈছিলোঁ, এতিয়াও শেষ মুহূৰ্তলৈকে এই সংগ্ৰামখনত, বংগীয় মুছলমানৰ উৎখাত কৰা বা নিপাত কৰা সংগ্ৰামখনত মই নিজকে সদায় জড়িত ৰাখিম। হয়, মই আপোনাৰ বিদায় ল'ম, কিন্তু শেষ প্ৰশ্ন, যিহেতু ৰাজনীতিত যোগদান কৰিব, আজি আনুষ্ঠানিকভাৱে আপুনি বিজেপি যোগদান কৰিব, ভৱিষ্যতে নিৰ্বাচনী ৰাজনীতিত তাৰমানে কিবা পৰিকল্পনা আছে নেকি? নিৰ্বাচনী ৰাজনীতি যিহেতু আপুনি গোৱালপাৰা, আৰু গোৱালপাৰাতে এতিয়া এটা বৃহৎ আপোনাৰ আপোনাৰ চকুৰ সন্মুখতে কি এটা ৰূপ আপুনি দেখিছে সি উভতি অহাৰ পিছত, গতিকে যথেষ্ট আপুনি সেই সংগ্ৰামখনৰ অৱতীৰ্ণ হ'ম বুলি কৈছে। যিহেতু ৰাজনৈতিক দলত যোগদান কৰিবই, নিৰ্বাচনী ৰাজনীতিত পদাৰ্পণ কৰাৰ কিবা তেনেকুৱা পৰিকল্পনা আছে নেকি? চাওক, মই কোনো ক্ষমতা বা ধন সম্পদ তেনেকুৱা পদবীৰ লালসাত মই আজি বিজেপি দলত যোগদান কৰা নাই। মোৰ এটা নিজস্ব ইচ্ছু আছে। মই দেশৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, দেশৰ জাতি ভিত্তি ৰক্ষাৰ কাৰণে নিজকে সেই সংগ্ৰামখনত অৱতীৰ্ণ কৰিম। আৰু মই যদি তেনেকৈ ভাবিলোহেঁতেন ক্ষমতাৰ কাৰণে মোৰ লালসা থাকিলে, মই বিগত দিনত এটা ভাল পজিশ্যনত, ৰেংকত আছিলোঁ, ডেপুটি CNC নিচিনা ৰেংকত আছিলোঁ। আৰু সেইটো সময়ত মোক মানে বিভিন্ন ধৰণৰ এংগেলৰ পৰা, ৰাজনৈতিক দিশৰ পৰা বা আমাৰ এজেঞ্চি ফালৰ পৰা মোক বিভিন্ন ধৰণৰ অফাৰ দিছিলে। মই যদি তেনেকুৱা টপলাৰ প্ৰতি বা ক্ষমতাৰ প্ৰতি লালসা থাকিলেহেঁতেন, মই তেতিয়াই গুচি আহিলোঁ হয়। আৰু এইটো আপোনালোকে মানে জানে বা দেখিছে যে ঠিক আমাৰ দৰে মোৰ নিচিনাকৈ বহু সংগ্ৰামী সতীৰ্থ ঘূৰি আহি এতিয়া আৰবপতি হৈ আছে, যিবিলাকে ধৰক অকল সম্পত্তিৰ কাৰণে, ক্ষমতাৰ কাৰণে সংগ্ৰাম কৰিবলৈ গৈছিলে। মোৰ একো তেনেকুৱা লালসা নাই। আৰু যদি অদূৰ ভৱিষ্যতে মোৰ কামৰ প্ৰতি যদি দলে সন্তুষ্ট হৈ বা মোক যদি দলে বিচাৰে কিবা দায়িত্ব দিয়াৰ কথা, তেতিয়াহ'লে মই নিশ্চয় নিষ্ঠা সহকাৰে পালন কৰি যোৱাৰ কাৰণে যত্ন কৰিম। ধন্যবাদ জনাইছিলোঁ এইখিনি সময় দিয়াৰ বাবে, আৰু শুভেচ্ছা থাকিল আপোনাৰ ৰাজনৈতিক জীৱনৰ বাবে। ৰাজনৈতিক জীৱনৰ পাতনি মেলিব, এসময়ৰ সশস্ত্ৰ সংগ্ৰামৰ, যাক আমি দুধৰ্ষ বুলি কওঁ, এবাৰো সেনা আৰক্ষীৰ হাতত ধৰা নিদিয়া 32 বছৰ কাল সংযুক্ত মুক্তি বাহিনীৰ সংগ্ৰামৰ সৈতে, আৰু দ্বিতীয় সৰ্বোচ্চ পদত ডেপুটি CNC হৈ থকা সেই দৃষ্টি ৰাজখোৱা ওৰফে মনোজ কুমাৰ ৰাভা আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব। আজিৰ পৰা এটা নতুন পৰিচয় ল'ব, কিন্তু উদ্দেশ্য এটাই, যিটো আগতে আছিল তেওঁ নিজেই কৈছে, যে বিদেশী মুক্ত এখন অসম কৰা, যি
অবৈধ বাংলাদেশীৰ এক দপদপনি সেই দপদপনি নাইকিয়া কৰাৰ সেই পণ লৈয়ে তেওঁ আগবাঢ়িব বুলি কৈছে। চিফ কেমেৰা পাৰ্চন কমলৰ সৈতে সুনীল বৰা, নিউজ লাইভ।